সকল ওয়েলকাম টু দি সেকেন্ড পার্ট অফ রিভার ভিউ নেচার। মোৰ সেকেন্ড খণ্ডটোলৈ আপোনালোকক স্বাগতম আছে। আৰু বন্ধুসকল চাওক, এতিয়া আমি এইফালৰ পৰা যাবলৈ ওলাইছোঁ অন্য ঠাইলৈ, আৰু ৰিভাৰ ভিউবোৰ আপোনালোকক দেখুৱাই গৈ থাকিম, আৰু আপোনালোকে চাই থাকক। ব'লক এতিয়া আজি বেলেগ এটা জেগালৈ যাম ৰিভাৰ ভিউৰ, য'ত আমাৰ ব্ৰিজখন আছে, ব্ৰিজৰ ওচৰ পাই যামগৈ। ব'লক আজি গৈ থাকোঁ। চাওকচোন বন্ধুসকল, কেইটামান ল'ৰা ছোৱালী কিমান ধুনীয়াকৈ নদীত ইয়াত গা ধুই আছে। আৰু চাওক এইফালেও কেইটামান গা ধুই আছে, চাওকচোন কিমান ধুনীয়াকৈ গা ধুই আছে। আৰু নদীখনৰ সোঁতটো এইপিনে বেছিকৈ বলি আহিছে। আৰু ব'লক এতিয়া আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু ধুনীয়া ধুনীয়া দৃশ্য ৰিভাৰ ভিউৰ। ব'লক মোলৈ গৈ থাকোঁ, আৰু নদী পাৰে পাৰে আমি আজি গৈ থাকিম। ব'লক এতিয়া চাওক কিমান ধুনীয়া লাগিছে, আৰু সিটো পাৰটো চাওক। আৰু বন্ধুসকল পাহাৰৰ ভিউটো আজি চাওকচোন কিমান ধুনীয়া লাগিছে আজিও। আৰু আমি অহা ৰাস্তাটো আছিলে এইটো, আৰু এইফালেদি আমি আহি আছিলোঁ, আৰু ৰিভাৰ ভিউটো আপোনাক দেখুৱাই আৰু আমি যামগৈ এইফালে যামগৈ। আৰু এইফালে এইটো অপজিট ছাইডৰ চাওকচোন, ইয়াত মানুহৰ ঘৰ কিছুমান আছে, আৰু দূৰণিত এটা নামঘৰ আছে হ'বলা, য'ত নেকি অলপ নেগেৰা চেগেৰা বজাই থকা মাত শুনিছোঁ। চাওক বন্ধুসকল কিমান ধুনীয়া লাগে দৃশ্যবোৰ চাওক। আৰু এইপিনে চাওক পথাৰ ছাইডটো কিমান ধুনীয়া লাগিছে। এইবিলাক ধান পথাৰ, খেতি পথাৰ কৰা জেগা। আৰু এইখিনি সম্ভৱ আমাৰ অসমীয়া জাতিৰ যিখিনি মিচিং সম্প্ৰদায়ৰ মানুহ ইয়াত বেছি বসবাস কৰি আছে, আৰু লগতে অন্য জাতিবিলাকো আছে। চাওক এইখন এখন গাঁও। ব'লক এতিয়া গৈ থাকোঁ আমি নদী কিনাৰে কিনাৰে। মোৰ তাতে বাইকখনো ৰেডি হৈ আছে। সিপাৰে যাম আমি আজি মেইন ৰিভাৰখনৰ, যিখন আমাৰ ৰঙা নদীৰ যিখন ব্ৰিজখনলৈ গৈ আছোঁ। ব'লক বন্ধুসকল, এনেকুৱা জেগাত আহি বৰ ভাল লাগে। আপোনালোকে কওকচোন কেনেকুৱা পায় আপোনালোকে। আৰু চাওক কিমান ধুনীয়া লাগে নদী পাৰৰ দৃশ্যবিলাক, আৰু নদী কিনাৰৰ মানে ইয়াৰ মানে যিবিলাক মানুহৰ বসবাসী, ঠাণ্ডা মুণ্ডা পৰিৱেশ জেগা একদম। চাওকচোন কেনেকুৱা লাগিছে নদীখন দেখিবলৈ। আৰু এইফালে চাওক, এইফালে কি দি থৈছে এইবিলাক দিছে ন, যাতে নদী পানীয়ে কোনো ডিষ্টাৰ্ব নিদিয়ে। আৰু ইয়াতে মানুহবিলাকে গৰু গাই কিছুমান বান্ধি থয়, গৰু গাই চৰি থাকে। চাওক কিমান ধুনীয়া লাগে জেগাবোৰ চাওক। আৰু নদীখন বৈ গৈছে এইফালে, আৰু আমিও সেইফালে গৈ থাকিম এতিয়া। ব'লক বন্ধুসকল। গৈ থাকোঁ এতিয়া আমি ৰিভাৰ ভিউ চাইডে চাইডে। আৰু ৰাস্তা দেখিছেনে কিমান ধুনীয়া ৰাস্তা, সেইটো গৈ থাকোঁ। ব'লক আৰু আপোনালোকক ৰঙানদীৰ যিখন ব্ৰিজ, মানে গাড়ী অহা যোৱা কৰা ব্ৰিজ, সেইখন ব্ৰিজলৈ লৈ যাম আজি। ব্ৰিজৰ তলত দেখামগৈ গৈ, এইটোৱে আমাৰ লাষ্টৰ চিন হ'ব। আৰু চাওকচোন কিমান ধুনীয়া লাগিছে পৰিৱেশটো, কিমান ধুনীয়া চাওক। এইখন দেখিছে, এইখন এখন ৰেলৱে ব্ৰিজ হয়। আমি ৰেলৱে ব্ৰিজৰ এটা ভিডিঅ' আগতে প্ৰস্তুত কৰিছিলোঁ। আৰু আজি আমি ৰিভাৰ ভিউ চাইডে চাইডে গৈ আছোঁ, আৰু ইমান ধুনীয়া ৰাস্তা, ইমান ধুনীয়া পৰিৱেশ। আৰু চাওকচোন কিমান ধুনীয়া লাগে চাওক। ৰাস্তাটো চাইডে চাওক, দুই চাইডে ইমান ধুনীয়া ধুনীয়াকৈ গছ বহি আছে, আৰু ৰাস্তাটো কিমান সুন্দৰ ৰাস্তা, আহিয়ে ভাল লাগিছে। আৰু নদীখনৰ ইপাৰে চাওক বন্ধুসকল, কিমান ধুনীয়া লাগিছে দৃশ্যবোৰ দেখি। ক'বচোন বন্ধুসকল আপোনালোকে কেনেকুৱা পাইছে এই ভিউটো দেখি, এটা কমেণ্ট কৰি জনাব। আৰু বন্ধুসকল, মোৰ এইটো নতুন চেনেল হয়, এবাৰ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইবটো বহুত ইম্পৰ্টেণ্ট হৈছে মোৰ কাৰণে। আপোনালোকক কৈছোঁ ছাবস্ক্ৰাইব এবাৰ কৰি দিব প্লিজ। ব'লক এতিয়া গৈ থাকোঁ আমি নেক্সট যিখন ৰঙা নদী ব্ৰিজৰ ওচৰত আপোনালোকক লৈ যাম। তাত গৈ পিনে আপোনালোকক সকলোখিনি ভিউ দেখুৱামগৈ। আৰু ব'লক ৰাস্তাটো চাওক কিমান ধুনীয়া ৰাস্তা। আৰু বন্ধুসকল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ছাবস্ক্ৰাইব এটা নিশ্চয় কৰি দিব দেই। ছাবস্ক্ৰাইব কৰিলে মই তেতিয়াহে আগবাঢ়িব পাৰিম, আৰু আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকৰ আগলৈ লৈ আহিব পাৰিম। আৰু কমেণ্ট কৰি জনাব ভিডিঅ'বোৰ কেনেকুৱা পায় মোক চাই। ব'লক বন্ধুসকল এতিয়া তেনেহ'লে গৈ থাকোঁ আমি। বন্ধুসকল জেগাডোখৰ নামটো নাজানো, কোন জেগা এডোখৰ পালোহি, কিন্তু বৰ ধুনীয়া লাগিছে দেখিবলৈ জেগাটো। আৰু চাওক সেইপিনে আছিলে ৰেলৱে ব্ৰিজখন, সেইখন ৰেলৱে ব্ৰিজখন। আমি এতিয়া ৰেলৱে ট্ৰেকৰ ওচৰ পাই গ'লোহি, ৰেলৱে ট্ৰেকটোৰ ওচৰ পাই গৈছোঁ, আপোনালোকক দেখুৱাম। আৰু চাওক অকণমান মেডিকেল হ'ব, আৰু কোন জেগা পাইছোঁহি মই নিজে নাজানো, এই জেগাডোখৰ নাম নাজানো, আৰু কোনো মানুহে সুধিবলৈ ইয়াত। আৰু
আমি আহি পালোহি ৰেলৱে গেটৰ ওচৰত। এইখন হৈ গ'ল ৰেলৱে গেটখন চাওক। আৰু সেইপিনে আছিলে আপোনাৰ ৰেলৱে ব্ৰিজটো, সেইপিনে আছে ৰেলৱে ব্ৰিজটো চাওক। আৰু নৰ্থ লখিমপুৰ টাউনলৈ যোৱা যিটো হাইৱে ৰাস্তা, সেইটো দেখিছে ন আগত, সেইটো গৈ আছে এইফালে টাউনলৈ যোৱা ৰাস্তাটো এইটো। বন্ধুসকল আহি আমি পাই গ'লি দুৰ্গা মন্দিৰ যিটো আছিলে লখিমপুৰৰ, আমি দুৰ্গা মন্দিৰৰ বেক চাইডে আহি পালোহি চাওক। সেইটো দুৰ্গা মন্দিৰ বেক চাইডে হয় আৰু ফ্ৰণ্ট চাইডে সেইটো দেখিছে নহয়, সেইটো দুৰ্গা মন্দিৰ এইফালে গেটখন আছিলে। আৰু সিপিনে এইটো হাইৱেটো, যিটো লখিমপুৰ টাউনলৈ যোৱা হাইৱেটো আছিলে। আৰু আমি ওলামগৈ এতিয়া আহিপিনে। আৰু এইটো চাওক দুৰ্গা মন্দিৰটো কিমান ধুনীয়া লাগিছে চাওক বেক চাইডৰ পৰা চাওক, কিমান ধুনীয়া লাগিছে চাওক, কিমান সুন্দৰ লাগিছে চাওক। ব'লক আমি আগবাঢ়োঁ তেতিয়াহ'লে আকৌ। চাওক বন্ধুসকল, আমি এতিয়া মেইন লখিমপুৰ টাউনলৈ যোৱা যিটো ৰাস্তা আছিলে হাইৱে, আমি হাইৱেটোৰ ওচৰ পাই গ'লোহি। ইয়াত লেখা আছে পহুমৰা, নাওবৈচা, হাতীলুং এনেকৈ লেখা আছে। এইপিনে নাওবৈচা আৰু পহুমৰা চাওক। এইটো আছিলে লখিমপুৰ টাউনলৈ যোৱা যিটো। এতিয়া আমি ইফালে গৈ থাকিম। এইফালে আমি যোনফালে গুৱাহাটী অভিমুখী যিটো ৰাস্তা, যিটো লাইন, আমি সেইটো লাইনত আহি আছোঁ চাওক। আৰু আপোনালোক চাওক, মই আছোঁ এতিয়া বৰ্তমান আমাৰ যিখন ৰঙা নদী, যিখন গাড়ী অহা যোৱা কৰা ব্ৰিজ, সেই ব্ৰিজৰ তলত। আৰু আপোনালোকক আজি এইটো ভিউকে দেখুৱাবলৈ আনিছিলোঁ। আৰু মই দেখুৱাই গৈ আছোঁ, এইপিনে চাওক গাড়ী গৈ আছে ওপৰত। আৰু মই এইবিলাককে আপোনালোকক দেখুৱাবলৈ লৈছোঁ আজি ৰঙা নদীৰ তলত। মানে আজিলৈকে ময়ো আহি পোৱা নাই আৰু ভাবিছিলোঁ আপোনালোকক দেখুৱাম বুলি। আৰু চাওক আজি দেখুৱাম আপোনালোকৰ তলৰ ব্ৰিজটো, ভিউটো। ব'লক চাওক, এইফালে চাওক মোৰফালে বন্ধুসকল চাওক। এতিয়া দেখুৱাইছোঁ আপোনালোকৰ এইফালৰ পৰা ব্ৰিজখন ষ্টাৰ্ট হৈছে, এইফালৰ পৰা ষ্টাৰ্ট হৈছে। আৰু এইফালেও আমি যাম, তলেদি আমি সৰকি যাম এনেকৈ আমি সিপাৰে যামগৈ, সিপাৰেও দেখুৱামগৈ। প্ৰথমতে আপোনালোকক এইখন দেখুৱাই লৈছোঁ ৰ'ব, সন্মুখখন চাই লওক বন্ধুসকল। চাওক এইফালৰ পৰা ষ্টাৰ্টিং হৈছে, এইবিলাকৰ পৰা গাড়ী চাড়ীবোৰ আহে। এয়া গাড়ী চাড়ীবোৰ এইফালৰ পৰা আহে আৰু এইফালে গৈ এনেকৈ যায়গৈ চাওক। ব'লক বন্ধুসকল, আমি এতিয়া আকৌ এবাৰ তললৈ নামি যাওঁ। যিহেতু বন্ধুসকল মই এতিয়া ৰঙানদী এখন যিখন মানে লখিমপুৰ দিশৰ পৰা যোৱা ব্ৰিজখনৰ তলত আছোঁ। আৰু এতিয়া মই ইপাৰে যাবলৈ চেষ্টা কৰিম, সেইটো পাৰে, সেই ইপাৰে মই য'ত দেখুৱাই আছোঁ সেই সিটো পাৰে যাবলৈ চেষ্টা কৰিম। সিটো পাৰে গৈ চাম আৰু সিটো পাৰৰ অলপমান ভিউ আপোনালোকক দেখুৱাম। ব'লক চাওক, ইয়াত তলেদি যাব লাগিব। আৰু মই আছোঁ বৰ্তমান ব্ৰিজৰ একদম তলত চাওক, ব্ৰিজৰ তলত। আৰু এতিয়া মাজডোখৰত পামগৈ। এতিয়া কোনডোখৰ পামগৈ আপোনালোকক দেখাম চাওক। দুইখন ব্ৰিজৰ মাজত চাওকচোন, এইটো ভিউটো চাওক আপোনালোকৰ। দুইখন ব্ৰিজৰ মাজত আছোঁ আৰু কিমান ধুনীয়া লাগিছে চাওক দেখিবলৈ। দৃশ্যটো চাওকচোন, কিমান ধুনীয়া লাগিছে ভিউটো দেখিবলৈ। চাওক বন্ধুসকল, কিমান ধুনীয়া লাগিছে। আৰু ক'ব কিমান ধুনীয়া লাগিছে এবাৰ। আৰু ব্ৰিজৰ তলটো চাওক। এইপিনে
আপোনাৰ লোহাৰ খুঁটা দিয়া আছিলে এইখন ব্ৰিজত। এইখন হ'ল আগৰ পুৰণা ব্ৰিজ আৰু এইখন পাছত নিৰ্মাণ কৰিছে। এইখন পাছত নিৰ্মাণ কৰা হয়। এইখন চাওক কিমান ধুনীয়া লাগিছে। আৰু বন্ধুসকল আজি আকাশখনলৈ চাওক কিমান মুকলি, কিমান ধুনীয়া লাগিছে। চাওক বন্ধুসকল, আৰু কেইটামান দৃশ্য আছে মই আপোনালোকক দেখুৱাবলৈ, সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক এতিয়া বন্ধুসকল, ৰিভাৰ ভিউ দৃশ্যটো আপোনালোকক দেখালোঁ আৰু ব্ৰিজৰ দৃশ্যটো আপোনালোকক দেখালোঁ। এতিয়া ব'লকচোন অলপ সিপিনে যাওঁ, সেইটো ছাইডে যাম। আকৌ সেইটো ছাইডে গৈ পিনি আমি অলপ কিবাকিবি আপোনালোকক দেখুৱাব চেষ্টা কৰিম, যি পাওঁ আৰু তাকে দেখুৱাম। আৰু এইটো ছাইডে ফ্ৰণ্টৰ ছাইডে চাওক, ফ্ৰণ্টৰ ছাইডে মই এবাৰ দেখাইছোঁ। মোৰ সেইটো ছাইডটো এবাৰ দেখুৱাইছোঁ চাওক আপোনালোকে। বন্ধুসকল এতিয়া সিপাৰে যাওঁ আমি, ব'লকচোন। আৰু মই এতিয়া আছোঁ নেক্সটখন ব্ৰিজৰ তলত, যিখনেদি আমি গৈছিলোঁ। প্ৰথমখন ব্ৰিজৰ তলত আছোঁ আৰু ব্ৰিজৰ তলটো চাওক কিমান ধুনীয়া লাগে। চাওক ওপৰেদি গাড়ী চাড়ীবোৰ গৈ আছে, গাড়ীৰ শব্দবোৰ ওলাই থাকে ধুনীয়াকৈ। আৰু কিবা এটা তলত মানে গুমগুমনি শব্দ এটা লাগি থাকে ব্ৰিজৰ তলত। আৰু মই আহি পোৱা নাছিলোঁ আজিলৈকে, এয়া প্ৰথম আহিছোঁ। আৰু ব্ৰিজৰ তললৈ প্ৰথম আহিছোঁ আৰু আপোনালোকক দেখুৱাবলৈ সেইকাৰণে চেষ্টা কৰিছোঁ। আৰু তললৈ যাম বুলি ভাবিছোঁ। এয়া তললৈ আহিছোঁ, ৰ'ব। একদম নদীখনৰ কাষলৈ আহিলোঁ। বৰ্তমান ঠিকে আছে বাৰু। আৰু নদীখনৰ একদম কিনাৰ পাই বুলি চাওক, এইখন হৈ গ'ল ৰঙা নদীখন। চাওক বন্ধুসকল, ব্ৰিজৰ তলটো আৰু নদীখনৰ পানীবোৰ চাওক। আৰু ব'লক এতিয়া আমি অলপ সিফালে গৈ থাকোঁ, সিফালে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। অলপ বিৰিঙা গছবোৰ আছে, বিৰিঙা চিৰিঙা গছ আছে। এই বিৰিঙা গছবিলাকৰ মাজে মাজে যাম আৰু তাতো গৈ আপোনালোকক দেখাম অলপ, আৰু কিমান দূৰলৈকে যাব পাৰোঁ। আৰু এইবিলাক জেগাতে জানেই মই এইবিলাক জেগাত আহি ভাল পাওঁ, আৰু সেইকাৰণে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক এইডোখৰ জেগাটো চাওক, এইডোখৰ বিৰিঙা গছখিনি যে গৈ আছে, এইডোখৰ যেন এটা দ্বীপ হৈ আছে, দ্বীপৰ নিচিনা লাগিছে। চাওকচোন কিমান ধুনীয়া লাগিছে। চাওক বন্ধুসকল কিমান ধুনীয়া লাগিছে। মানে ক'বলৈ গ'লে এইটো এটা সৰু সুৰা দ্বীপ আৰু নদী দ্বীপ। চাওক বন্ধুসকল, আৰু সেইপিনে নদী ইপাৰে JCB বালি কঢ়িয়াই আছে, ট্ৰাকেট JCB বালি বহাই আছে। চাওক নদী ইপাৰৰ দৃশ্যটো চাওক। আৰু জানেই বালিটো কিমান ইম্পৰ্টেণ্ট বস্তু, মানুহক কিমান কামত আহে বালি। সেয়া এইবিলাক JCB আৰু ট্ৰাক, এইবিলাক ইয়াত মানে যিবিলাকে কোৱাৰি লয়, মানে বালিৰ যিবিলাক কণ্টেক্ট লয়, বালি কোৱাৰি কণ্টেক্ট লয়, সেই কণ্ট্ৰেক্টাৰবিলাকৰ আণ্ডাৰত চলে। চাওক আৰু ব'লক গৈ থাকোঁ বিৰিঙাৰ মাজে মাজে। নদী পাৰটো জানেই বিৰিঙা গছে প্ৰায় গজে, সেইকাৰণে আপোনালোকক নদী পাৰে পাৰে আনিছোঁ। এখন নদী আৰু পাৰে পাৰে আহিছোঁ। ব'লক এইবিলাক বিৰিঙা গছ চাওক কিমান ধুনীয়াকৈ নদী পাৰটো ভৰ্তি হৈ আছে। চাওক বন্ধুসকল কিমান ধুনীয়া লাগিছে। চাওকচোন নদী পাৰটো চাওক কিমান ধুনীয়া লাগিছে। আৰু এইখন নদী গৈ গৈ পিনি আমাৰ এইখন যিখন ৰঙা নদী, এইখন ৰঙা নদী গৈ গৈ পিনি একদম ব্ৰহ্মপুত্ৰত পৰিছেগৈ চিধাই, এইফালে চিধাই গৈ 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 ব্ৰহ্মপুত্ৰত পৰেগৈ। বন্ধুসকল আৰু বেছি দূৰ নাযাওঁ, আৰু ভাবিছোঁ ইমানৰ পৰাই আমি ঘূৰি যাওঁগৈ বুলি ভাবিছোঁ এতিয়া। আৰু চাওক বেলিও পৰি আহিলে, সন্ধিয়া হৈ আহিলে। এতিয়া মানুহ দুনুহ কোনো নাথাকে ইয়াত, চব ঘৰা ঘূৰি যায়গৈ, আৰু আমিও যাওঁগৈ বুলি ভাবিছোঁ। আৰু আপোনালোকক কি দেখুৱাম, যিমানখিনি পাৰিলোঁ সিমানখিনি দেখুৱালোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ ক'ব, আৰু লাইক শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু ছাবস্ক্ৰাইব এটা কৰি দিব বন্ধুসকল। কাৰণ কি ছাবস্ক্ৰাইবটো মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হৈ আছে, আৰু এইটো আমাৰ নতুন চেনেল, ছাবস্ক্ৰাইব এটা নিশ্চয় কৰি দিব।
আৰু বন্ধুসকল এতিয়া আপোনালোকৰ বিদায় মাগিব বেলাত মইনো কি ক'ম। চাওক এই বিৰিঙাজোপা চাওক কিমান ধুনীয়া লাগিছে, দেখিছেনে? বিৰিঙাজোপা চাওক, চাওকচোন গছজোপা কিমান ধুনীয়া লাগিছে চাওক বন্ধুসকল, হয়নে বাৰু? এইজোপা বিৰিঙাজোপা চাওক, চাওক বন্ধুসকল। আৰু আগফালে ইফালেও বহুত বিৰিঙা গছ আছে, এনেকৈ বহুত বিৰিঙা গছ আছে এইবোৰ। আৰু আপোনালোকক আজি দেখুৱাবলৈ সময় নহয়গৈ মোৰ, আৰু বেলেগ এদিনা আকৌ নেক্সট ভিডিঅ' এটা বনাম, তাত আৰু ভাল ভাল দেখুৱাবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'টোত। মই বেছিকৈ এইবিলাক ভিডিঅ' বনাই ভাল পাওঁ, প্ৰাকৃতিক দৃশ্যৰ ওপৰত, জীৱ জন্তুৰ ওপৰত, গছ গছনিৰ ওপৰত। সেইকাৰণে এইবিলাক ভিডিঅ' মই বেছি বনাওঁ। আৰু আপোনালোকে কেনেকুৱা পালে এবাৰ খালি কমেণ্ট কৰি জনাব, আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু বন্ধুসকল এতিয়া যাবলৈ বেলাত এবাৰে কৈ থৈ যাওঁ, হাঁহি মেলি থাকিব, সদায় ফূৰ্তি কৰি থাকিব, মন ভাল ৰাখিব, ফূৰ্তি কৰি থাকিব, মানুহকো হহুঁৱাব আৰু আপুনিও হহুঁৱাব, দিনবোৰ ভাল যাব। সেয়াই কৈ মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। বাই বাই, টাটা বন্ধুসকল, টেক কেয়াৰ।